নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক কিছুমান কথা ক'বলৈ ওলাইছোঁ যে আমাৰ অসমৰ ভিতৰত এনেকুৱা মানুহ আছে, অসম বুলি নহয় গোটেই ৱৰ্ল্ডৰ ভিতৰত এনেকুৱা মানুহ আছে যে নিজৰ ঘৰ এখন বনাবলৈ একদম বিলকুল আইডিয়া নাই। এতিয়া কথাটো হ'ল যে ঘৰ এখন বনাব গ'লে এজন মালিকজনে কি আইডিয়াৰ প্ৰয়োজন, মানে ঘৰ এখন বনাবলৈ এজন মালিকৰ কি প্ৰয়োজন মানে জানিবলৈ, মানে ধৰকচোন ঘৰ এখন আপোনালোকে বনাবলৈ মিস্ত্ৰীক বা আপোনালোকে কনষ্ট্ৰাকশ্যন কোম্পানীক ডাইৰেক্ট দি দিলে, কিন্তু আপুনি বস্তুটো নাচালে। আজি আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই গোটেইখিনি ডিটেইলছত আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম যে মালিকে কি চাব লাগে। মালিকে মানে ঘৰ এখন বনাবলৈ দিছে, মিস্ত্ৰীক দিছে বা আপোনালোকে কনষ্ট্ৰাকশ্যন কোম্পানীক দিছে। যিহেতু মালিক পইচা আপুনি দিব, আপোনাৰ পইচাৰে সিহঁতে ঘৰ বনাব। আপুনি চোৱাটো জৰুৰী, কিয় আপোনাৰ ঘৰটো মজবুত হৈছে না নাই, না আপোনাৰ ঘৰটো কি কোৱালিটিত কামটো চলি আছে, কোৱালিটিটো হৈছে না নাই। আজি মই মোৰ ভিডিঅ'ত ফাৰ্ষ্টত মই ভিডিঅ' এটা দেখাইছোঁ, আপোনাৰ ঘৰৰ ডিজাইন এখন দেখাইছোঁ। আৰু আপোনালোকে ঘৰ এখন বনোৱাৰ আগত আপোনালোকে কি চাব লাগিব, ফাৰ্ষ্টত মই আপোনালোকে গোটেইখিনি কথাখিনি আপোনাৰ পইণ্টত ল'ব। কি চাব লাগিব, আপোনালোকে ফাৰ্ষ্টত এখন ড্ৰয়িং চাব লাগিব। ড্ৰয়িংটো আপোনালোকৰ মন পচন্দ হিচাপে হৈছে না নাই। যদি মন পচন্দ হিচাপে হোৱা নাই, এখন ঘৰ আপোনালোকে নবনাব। যদি মন পচন্দ হিচাপত আপোনালোকৰ ড্ৰয়িংখন হৈছে, তেতিয়াহ'লে আপোনালোকে ঘৰটো সেইটো হিচাপত বনাব। আৰু বহুত মানুহে মানে ড্ৰয়িংবিলাক ভালকৈ মানে ধৰকচোন ৰুমৰ ছেপাৰেটটো আপোনালোকে বনাব নোৱাৰে। মানে ৰুমৰ মানে ধৰকচোন ৰুমটো য'ত হ'ব লাগে তাত নহৈ পেলাই বেলেগত হয়, বস্তুটো মানে বেলেগ হৈ যায়। সেইটো কাৰণে মনৰ লগত মিলি এখন ঘৰ হোৱাটো এইটো সঠিক। মানে ধৰকচোন আপোনাৰ মনৰ লগত আপোনাৰ ঘৰখন বনাব, আপোনাৰ অন্তৰৰ লগত লাগিব যে মোৰ ঘৰখন হৈছে বুলি আপোনালোকে 100% মোৰ মনত এটা সান্তনা এটা পাইছে মোৰ ঘৰখন এনেকুৱা হ'ব বুলি। সেইটো কাৰণে মই আজি ভিডিঅ'টো লৈছোঁ আৰু গোটেই ডিটেইলছত আপোনালোকৰ কথাখিনি পাতিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, আপোনালোকক ধুনীয়াকৈ গোটেইখিনি কথাখিনি আপোনালোকক ক'ম আজি। এতিয়া মই প্ৰথম আপোনালোকক এখন 3D ড্ৰয়িং দেখাই আছোঁ। যিটো ভিডিঅ' আগত চাইছে সেই ডিজাইনটোৰ ওপৰত মই এখন 3D ড্ৰয়িং এখন বনাইছোঁ আপোনালোকক দেখাবৰ কাৰণে। এইটো হ'ল আপোনালোকৰ এটা 3D ড্ৰয়িং, আপোনালোকে দেখা পাইছে মোৰ স্ক্ৰীণত। এইখন ঘৰত আছে। আপোনালোকক মই জাষ্ট আপোনালোক এক্সাম্পলত বুজাবৰ কাৰণে মই চেষ্টা কৰি আছোঁ। এখন ড্ৰয়িং আপোনালোকক দেখাই আছোঁ। ড্ৰয়িংটো হয় আপোনালোকৰ তাত পচন্দ হ'বও পাৰে, নহ'বও পাৰে। আপোনালোকৰ মন পচন্দ হিচাপত আপোনালোকে ড্ৰয়িংখন বনাই ল'ব পাৰিব, মোৰ পৰা বনাই ল'ব পাৰিব। মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে ডাইৰেক্ট কল কৰি মোৰ লগত কথা পাতি আপোনালোকে আপোনাৰ নিজৰ মন পচন্দ হিচাপত আপোনালোকে কেনেকৈ 3D ড্ৰয়িংখন আপোনালোকৰ হিচাপত ড্ৰয়িংখন আপোনালোকে বনাই ল'ব পাৰিব। এতিয়া মই আপোনালোকক কওঁ যে এই ড্ৰয়িংখন যে মই বনাইছোঁ, চাওক এই ড্ৰয়িংখনত এক নম্বৰ কথা লেট্ৰিন বাথৰুম নাই। বহুত মানুহে কমেণ্টত কয় লেট্ৰিন বাথৰুম মোৰ নালাগে, মোৰ 4টা বেডৰুম দি 5টা বেডৰুম দি মোক কিবা এটা কাৰণত মই এটা ধুনীয়া এখন 1600 স্কুৱাৰ ফিটৰ এখন ড্ৰয়িং এখন 1600, 1400, 1200 স্কুৱাৰ ফিটৰ এখন ড্ৰয়িং এখন বনাই দিয়া। মোৰ বহুত কমেণ্ট আহে আৰু বহুত কল আহে, মই ড্ৰয়িংবিলাক বনাই দিবলৈ সক্ষম হ'ম। এই ড্ৰয়িংখনো মই বনাই দিছোঁ, এজন মানুহক বনাই দিছোঁ, ছেইম ডিজাইন সেইটোৱে। সেইটো কাৰণে ভাবিছোঁ যে এই ড্ৰয়িংটো ভিডিঅ'টো মই ইউটিউবত আপলোড কৰোঁ, মানুহৰ যাতে হেল্প হয়। এতিয়া বন্ধুসকল কথাটো হ'ল এখন ঘৰত আছে আপোনাৰ 4টা বেডৰুম। আপোনালোকে দেখা পাইছে 4টা বেডৰুম আছে। তাৰপিছত এখন কিটচেন, এখন লিভিং ৰুম, এখন বাৰাণ্ডা, এখন এণ্ট্ৰেঞ্চ আপোনালোকে দেখা পালে এণ্ট্ৰেঞ্চ এখন আছে। এই ঘৰখনৰ ফ্ৰণ্টৰ ছাইডটো হ'ল এইটো আপোনালোকে দেখা পাইছে। আৰু বন্ধুসকল কথা এটা ক'ব বিচাৰোঁ যে এই ঘৰখনৰ যিটো বাৰাণ্ডা আছে, এই বাৰাণ্ডাখন আপোনালোকে চট ঢালাই দিব লাগিব। চট ঢালাই দিলে কি হ'ব তেনেহ'লে এইটো ষ্টেপ যিটো বনাইছোঁ, ৰাউণ্ড ষ্টেপটো যিটো দিছোঁ, এই ৰাউণ্ড ষ্টেপটো দি পেলাই আপোনালোক ওপৰত উঠি পেলাই কাপোৰ মেলিব পাৰিব, পানী টেংকি বহাব পাৰিব, পানী টেংকি চাফা কৰিব পাৰিব ইত্যাদি সুবিধা এখন পায় আপোনালোকে। এনেকৈ বাৰাণ্ডাখন চট দিলে আপোনাৰ পানী টেংকিটো এক্সট্ৰাকৈ বনাব নালাগে। আপোনালোকে এই চট আপোনাৰ এই বাৰাণ্ডা চটৰ ওপৰত টেংকিটো বহাই দি পেলাই আপোনালোকে গোটেই ঘৰটোত ইউজ কৰিব পাৰিব। সেইটো কাৰণে বাৰাণ্ডা চটটো দিলে আপোনালোকৰ বাৰাণ্ডা চটখনো হৈ গ'ল আপোনালোকৰ, আৰু ধৰকচোন এক্সট্ৰাকৈ পানীৰ টেংকি বনাব লগা নহয়। এইটো দুটা সুবিধা একেলগত পাইছে, আপোনাৰ খৰচাটো কমি যায় ঘৰ এখন বনাব গ'লে।
যিকোনো চিন্তা কৰি ঘৰ এখন বনাব কম খৰচাৰ ভিতৰত যাতে ঘৰখন হয় যে মই এক্সট্ৰাকৈ বনাব লগা নহয়। মই আৰু এটা কথা কৈ দিওঁ, এইটো যিটো ড্ৰয়িং হয় এই ড্ৰয়িংটোৰ বহলটো হৈছে আপোনাৰ 37 আৰু দীঘলটো হৈছে 44। তেতিয়াহ'লে আপোনালোকৰ কিমান 1600 স্কুৱাৰ ফিট মান হ'ব এই ঘৰখন। তেতিয়াহ'লে কথাটো কৈছোঁ যে এই ঘৰখনৰ ভিতৰত ইয়াতে আছে আপোনাৰ 4টা বেডৰুম, 4টা বেডৰুম, কিটচেন আছে, লিভিং ৰুম আছে, বাৰাণ্ডাখন আছে। তাৰপিছত আপোনালোকে যদি এইখন ঘৰত যদি আপোনাৰ বাথৰুমটো কিছুমান মানে ভাল নাপায়, মই কথা এটা ক'ব বিচাৰোঁ যে এইখন যিটো ড্ৰয়িং আছে এইখন ড্ৰয়িঙত মাষ্টাৰ বেডৰুমৰ লগত এটাচ লেট্ৰিন বাথৰুম যদি আপোনালোকে দুটা দি দিয়ে আৰু কমন লেট্ৰিন বাথৰুম যদি এটা দি দিয়ে, তেতিয়াহ'লে আপোনালোকে এক্সট্ৰাকৈ আপোনালোকে বাহিৰত লেট্ৰিন বাথৰুম বনাব নালাগে। কিয় নালাগে আপোনালোক কৈছোঁ, বাহিৰত যদি এটা লেট্ৰিন বাথৰুম আপোনালোকে চট ঢালাই দি বনাব যে কমচে কম আপোনাৰ 4-5 লাখ টকা আপোনালোকৰ খৰচা হ'ব। আৰু আপোনালোকে যে এইটো ড্ৰয়িঙৰ ভিতৰত যদি আপোনালোকে এটা পাৰ্টিশ্যন এটা ৱাল দি পেলাই আপোনালোকে যিহেতু ঘৰ এখন বনাই আছে, ঘৰৰ লগত যদি এটা পাৰ্টিশ্যন ৱাল দি পেলাই আপোনালোকে লেট্ৰিন বাথৰুম আপোনালোকে কম খৰচাৰ ভিতৰত ঘৰৰ ভিতৰতে আপোনালোকে বনাব পাৰিব। সেইটোৰ কাৰণে কওঁ যে আপোনালোকে বহুত মানুহে এনেকুৱা আছে আইডিয়া নাই, য'তে ত'তে আপোনালোকে ঘৰবিলাক বনাইবিলাক আইডিয়াটো নাপায়। আইডিয়া নোপোৱাৰ কাৰণে বহুত পইচা আপোনালোকৰ খৰচা কৰি দিয়ে এনেই ধৰকচোন। সেইটো কাৰণে আপোনালোকক মই বহুতখিনি আজি আপোনালোকে আইডিয়াটো আপোনালোকক দিবলৈ মই চেষ্টা কৰিম, যাতে আপোনালোকৰ ঘৰখন সঠিক নিয়মত আপোনালোকে বনাব পাৰে, কম খৰচাৰ ভিতৰত কম বাজেটৰ ভিতৰত আপোনালোকৰ ঘৰখন বনাব পাৰে। মোৰ ভিডিঅ'বিলাক বহুত মানুহে চায়, বহুত মানুহে ভালো পায়, আপোনালোকে বহুত কমেণ্ট আহে, বহুত কলো আহে, মই বহুত মানুহক ড্ৰয়িং বনাই দিবৰ কাৰণে সক্ষম হওঁ। সেইটো কাৰণে আপোনালোকক মই কথা এটা কৈছোঁ যে আপোনালোকে সঠিক নিয়মটো জানক। ঘৰটো বনোৱাৰ আগত আপোনালোকে য'তে ত'তে যেনে তেনে ঘৰখন বনাই দিলে নহ'ব। যিহেতু আপোনালোকে এখন ঘৰ বনাবলৈ কমচে কম মেক্সিমাম আপোনালোকক পূৰা ফুল কমপ্লিট কৰিব যাওঁতে আপোনালোকৰ 15-16 লাখ বা 20 লাখ টকা আপোনালোকে ডেক'ৰেশ্যন কৰি দি পেলাই আপোনাৰ খৰচা হয়। সেইটো কাৰণে আপোনালোকৰ ঘৰখন যদি আপোনালোকৰ মনৰ অন্তৰৰ পৰা নহয়, সেইখন ঘৰ বনাই আপোনালোকৰ লাভ নাই। সেইটো কাৰণে মই কওঁ আপোনালোকক যে আপোনালোকৰ ঘৰটো এখন 3D ড্ৰয়িং বনাই গোটেই ৰুমটো আপোনালোকে এনেকৈ 3D ড্ৰয়িঙত আপোনালোকে চাই পেলাই আপোনালোকে ঘৰখন বনাব। তেতিয়াহ'লে আপোনালোকৰ মনৰ ছেটিফাইটো হ'ব আৰু ধৰকচোন মনৰ সেইটো আপোনালোকে পাই যাব যে আপোনাৰ মোৰ ঘৰটো এনেকুৱা হৈছে বুলি আপোনাৰ অন্তৰত লাগিছে বুলি। সেইটো কাৰণে মই কিছুমান কথা আপোনালোকক কওঁ যে এনেকৈ বহীত আঁকি পেলাই আপোনালোকে ড্ৰয়িংটো বনাই পেলাই আপোনালোকে ঘৰখন নবনাব। মোৰ ভিডিঅ' বহুত মানুহে চায়, বহুত মানুহে ড্ৰয়িংটো বনালে, দাদাক কয় যে দাদা আপোনাৰ ভিডিঅ'টো চাই পেলাই ড্ৰয়িংটো বনাইছোঁ, ঘৰ এখন বনাইছোঁ, আপোনাক বহুত বহুত ধন্যবাদ। আপুনি কথা কিছুমান কয়, কথাবিলাক ভাল লাগে। সেইটো কাৰণে মই আপোনালোকক বুজাই ক'ব কাৰণে চেষ্টা কৰোঁ। হয় মোৰ ভিডিঅ'টো অলপ দীঘল হয়, দীঘললৈকে আপোনালোকে চাই পেলাই গোটেইখিনি বস্তু আপুনি বুজিবলৈ চেষ্টা কৰিব। এতিয়া যিখন ড্ৰয়িং আপোনালোকে দেখাইছোঁ এই ড্ৰয়িংটোত আপোনাৰ লেট্ৰিন বাথৰুম নাই, 4টা বেডৰুম আছে। আপোনালোকে যিটো ডিজাইন আগতে এলিভেশ্যন ডিজাইনটো চাইছে ভিডিঅ'ত সৰু ক্লিকক চাইছে, সেইটোৰ লগত কানেকশ্যন কৰি মই এই ড্ৰয়িংটো বনাইছোঁ। আপোনালোকে দেখা পাইছে এইটো হ'ল ধুনীয়াখন বাৰাণ্ডা। আপোনালোকে দেখা পাইছে মই বাৰাণ্ডাখনৰ চাইডত অলপ পিনে বিন্দি আপোনাৰ বাৰাণ্ডা শ্ব'টো ওপৰত দিছোঁ। এইটো অলপ ডিজাইনৰ কাৰণে ভাল লাগে, ইয়াত আপুনি গ্ৰিল লগাই দি পেলাই সৰু সৰু গ্ৰিল লগাই দিব পাৰে, ভাল লাগিব। এতিয়া বস্তুটো হ'ল আপোনালোকৰ এইটো হ'ল বাৰাণ্ডা। তাৰপিছত আপোনালোকে এইটো চাইডে এটা বেডৰুম পাই যাব, এইটো দেখা পালে বাৰাণ্ডাৰ লগতে এটা বেডৰুম পাই গ'লে, ইয়াত দেখা পাইছে বাৰাণ্ডাৰ লগত বেডৰুম। তাৰপিছত আপোনালোকে লিভিং ৰুম এখন পাই গ'লে, বহুত ডাঙৰ লিভিং ৰুম। মই এইখন ঘৰৰ গোটেই জোখমাপখিনি ৰুমৰ চাইজবিলাক মই আপোনালোকক জনাওঁ। আপোনাৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, তেতিয়াহ'লে আপোনালোকে গোটেইখিনি জানিব পাৰিব, বুজিব পাৰিব। কিয় ৰুমৰ চাইজটো নাজানি পেলাই আপোনাৰ ভিডিঅ'টো চালে নহ'ব। ভিডিঅ'টো লাষ্টলৈকে চালেহে আপোনাৰ ৰুমৰ চাইজটো চাব পাৰিব। মই এইখিনি কথা মই কৈ লওঁ, বস্তু দেখালে বোলে ৰুমৰ চাইজটো মই লাষ্টত দেখাই আছোঁ। ভিডিঅ'টো দীঘল হ'ব অলপ, সেইটো কাৰণে চাব লাগিব। এতিয়া হ'ল কথাটো হ'ল যে এইটো হ'ল লিভিং ৰুম। আপোনালোকে দেখা পালে লিভিং ৰুম, এইটো হ'ল আপোনালোকৰ বেডৰুম। আৰু কথা হ'ল যে এইটো কিটচেনৰ লগত এইটো চাইডে এটা বেডৰুম, সেইটো চাইডে বেডৰুম, এইটো এটা এণ্ট্ৰেঞ্চ। এই বস্তুটো এইটো ছিষ্টেমত কিয় দিয়া হৈছে মই আপোনালোকক কওঁ যে এই দুটা বেডৰুম আপোনাৰ প্ৰাইভেচিৰ কাৰণে দিয়া হৈছে। আৰু লিভিং ৰুমটোৰ পৰা কিটচেনটো যাতে অলপ গেপত থাকে, যাতে আপোনালোকক কিছুমান আমাৰ আলহী আছে আপোনাৰ কিটচেনত যাব নালাগে। ধৰকচোন বেডৰুমৰ পৰা কিটচেনত যাব, আজি প্ৰাইভেচিৰ কাৰণে বনোৱা হৈছে, যাতে আপোনালোকৰ ইয়াত বহি থাকিলে যে কিটচেনত মানুহ গ'লে দেখা নাপায়। সেইটোৰ কাৰণে আপোনালোকৰ এইটো ছিষ্টেমত আপোনাৰ এই ড্ৰয়িংটো বনোৱা হৈছে, আপোনালোকৰ ফুল প্ৰাইভেচিৰ কাৰণে। আৰু যদি আপোনালোক এই ড্ৰয়িংখনত যদি আপোনালোকৰ লেট্ৰিন বাথৰুম ভিতৰত লাগে,
মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে মোক ডাইৰেক্ট কল কৰি পেলাই আপোনালোকৰ এই ড্ৰয়িংখন এটাচ লেট্ৰিন বাথৰুম এড কৰি পেলাই আৰু অলপ ভাল কৰি মডিফাই কৰি এই ড্ৰয়িংখন কালেকশ্যন কৰি আপোনালোকে মোৰ পৰা বনাই ল'ব পাৰিব। এতিয়া কথাখিনি মই কোৱাৰ এইটো উদ্দেশ্য হ'ল যে আপোনালোকে দেখা পাইছে আৰু আপোনালোকৰ বেক চাইডে কিটচেনত এখন ৰাস্তা এখন দিয়া হৈছে, যাতে আপোনাৰ বেক চাইডে যাব পাৰে। কিটচেনত ৰাস্তা এখন দিয়া দৌৰ এখন দিয়া হৈছে, যাতে আপোনাৰ বেক চাইডে যাব পাৰে, ঘৰৰ বেক চাইডে যাব পাৰে। আৰু হ'ল আপোনালোকৰ দেখা পাইছে এইটো যিটো আপোনালোকৰ এইটো ডিজাইনৰ যিটো চৌকাটো দিয়া হৈছে, আপোনালোকৰ ডিজাইনৰ ফ্ৰেমটো, এই ফ্ৰেমটো আপোনালোকে দিব, আপোনাৰ ঘৰৰ লুকিং বহুত আহিব আপোনালোকে চাব। আৰু যিটো ড্ৰয়িং এইটো আনকমন ড্ৰয়িং হয়, আপোনালোকে এনেকুৱা ড্ৰয়িং নাপাব। আৰু বন্ধুসকল ভিডিঅ'টো দীঘল হৈ আছে, মই কিছুমান কথা আপোনালোকক কৈ দিওঁ যে এই ড্ৰয়িংটোত আপোনালোকে চালেই এইটো এবাৰ বেক চাইডটো মই এবাৰ দেখাই দিওঁ। এইটো হ'ল ঘৰৰ বেক চাইডটো, ফ্ৰণ্টৰ চাইডটো গোটেইখিনি আপোনাৰ বস্তুখিনি গম পালে। এইটো বেক চাইডটো। ভিডিঅ'টো 10 মিনিট 11 মিনিট হৈ গৈ আছে। আপোনাৰ ভিডিঅ'টো 15-16 মিনিটলৈকে হ'ব পাৰে। ভিডিঅ'টো আপোনালোকে খালি স্কিপ নকৰোঁ, মই কিছুমান কথা মই আপোনালোকক কৈছোঁ, মোৰ কিয় ৰুমৰ চাইজবিলাকো আপোনালোকে জানিব লগা আছে। আৰু যদি ভিডিঅ'টো বেছি দীঘল হৈ যায়, তেতিয়া মোৰ ডিছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰি পেলাই আপোনালোকে গোটেইখিনি ডিটেইলছত ৰুমৰ চাইজবিলাক জানিব পাৰিব। মই যদি ক'ব নোৱাৰোঁ, বিশেষকৈ 15 মিনিটৰ ওপৰত ভিডিঅ' বনাব নোৱাৰে। এতিয়া বন্ধুসকল আৰু বহুতখিনি কথা ক'বলৈ বাকী ৰৈ গ'ল, যে বস্তুখিনি আপোনালোকৰ ঘৰখনৰ কোৱালিটি মেইনটেইন কেনেকৈ কৰিব। 1 নম্বৰ কথা হ'ল যে আপোনালোকৰ ঘৰখন বনোৱাৰ আগত আপোনালোকে 1 নম্বৰ চাব লাগিব ভাল কোম্পানীৰ ৰড আহিছেনে নাই। যিটো কোম্পানীৰ ৰড আপোনালোকে আমি সদায় ইউজ কৰোঁ, ভাল কোম্পানীৰ ৰড। আপোনালোকক মই কৈ দিওঁ কি ইউজ কৰিব। দুৰ্গাপুৰ লটাছ যিটো ৰড আছে, এই ৰডটো আপোনালোকে ইউজ কৰিব পাৰে। আৰু ইটা যিটো ইউজ কৰিব, 1 নম্বৰ এটা হ'ব লাগিব যে দুটাৰ লগত টাচ কৰিলে যাতে আপোনাৰ বহুত চাউণ্ডটো বহুত টন লোহাৰ নিচিনা যাতে চাউণ্ডটো আহে, আপোনালোকে সেইটো ইটা ইউজ কৰিবলৈ চেষ্টা কৰিব। আৰু 1 নম্বৰ কথা হ'ল যে আপোনালোকৰ চিমেণ্টটো বহুত মেটাৰ কৰে। বহুত মানে চিমেণ্ট লগাই দিয়াৰ কাৰণে পিছত চাব আপোনালোকে মছলাটো বনোৱাৰ গাঁথনি দুদিন পিছত আপোনালোকে চাব এনেকৈ ধূলি উঠি যায়। এতিয়া সেইটো চিমেণ্ট আপোনালোকে নলগাব। কিয় নলগাব মই কৈ দিম। যিটো চিমেণ্ট লগাব সেইটো চিমেণ্ট আপোনাৰ ব্ৰেণ্ডেড ৱৰ্ল্ডত চলি আছে, সেইটো চিমেণ্ট আপোনালোকে ইউজ কৰিব, আপোনালোকৰ ঘৰ কেতিয়ালৈ বৰবাদ নহয়। চিমেণ্ট ইউজ কৰিব আপোনালোকে ডালমিয়া চিমেণ্ট ইউজ কৰিব। ডালমিয়াটো ইউজ কৰিব, ডালমিয়া ডিছপ্লেটো ইউজ কৰিব পাৰে। ডালমিয়া চিমেণ্টটো আপোনালোকৰ বহুত ভাল। আপুনি ষ্টাৰ ইউজ কৰিব পাৰে, ষ্টাৰটোও ভাল আছে। আপোনালোকৰ ষ্টাৰ নহ'লে মেক্স এখন আছে, মেক্সটো ইউজ কৰিব পাৰে। এইকেইটা চিমেণ্ট আপোনালোকে ইউজ কৰিব পাৰে। 3 নম্বৰ কথা হ'ল যে আপোনালোকৰ বালিটো যিটো আপোনাৰ মোটা বালি ইউজ কৰিব। মই কৈ দিওঁ গোটেইখিনি কথা মই আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে মই কৈ দিওঁ। মই এই ভিডিঅ'টো এক্সট্ৰাকৈ বনাব লাগিছিলে, যিহেতু ভিডিঅ'টো দীঘল হৈ আছে। তথাপিও মই কিছুমান শ্বৰ্টকাটত কৈ দিওঁ। মোটা বালি ইউজ কৰিব, মিহি বালি দি ঘৰ নবনাব। আৰু আপোনালোকৰ আপোনালোকে গমেই পালে যে ৰড, চিমেণ্ট, ইটা, বালি এইকেইটা হ'ল আপোনালোকৰ কোৱালিটি, মেটেৰিয়েলৰ কোৱালিটি আপোনালোকৰ মেইনটেইন কৰি পেলাই ভাল কোৱালিটিৰ বস্তুখিনি বনাব। আৰু হ'ল 1 নম্বৰ কথা হ'ল আপোনাৰ ঘৰৰ যিটো চৌকাত লগাব, ঘৰৰ কাঠ, এই কাঠটো আপোনালোকে ভাল কোৱালিটিৰ ভিতৰত কাঠ এখন লগাবলৈ চেষ্টা কৰিব। কিয় আপোনালোকৰ ঘৰ 10 বছৰ যোৱাৰ পিছত যদি কাঠ